আমাৰ দেওবিল নৱমীয়া গাঁও এডোখৰ এইখিনিত মানে আপোনাৰ বাঘৰ এনেকুৱা সমস্যা হৈছে সন্ধিয়া সময়ৰ পৰা আপোনাৰ মানুহ বাহিৰলৈ ওলাবলৈ ভয় লগা নিচিনা অৱস্থা হৈছে আপোনাৰ এইফালে বাহনিত মানে দিনতে গৰু ধৰিছে সেইটা সন্ধিয়া সময়তে মানে আপোনাৰ বাঘে ঘূৰি ফুৰিছে গতিকে এইটো মানে বৰ উপায় নাইকিয়া নিচিনা হৈছে গতিকে এইটো আমাৰ কিবা এটা মানে সমস্যা সমাধানৰ উপায় আমি বন বিভাগক আহ্বান জনাইছোঁ যাতে আমাক এটা পিঞ্জৰাৰ ব্যৱস্থা কৰি দিয়ে যাতে আমি ইয়াত বাঘ ধৰিব পৰা সুবিধা হয় নহ'লে এইটো এটা ডাঙৰ সমস্যাৰ পৰিণত হৈছে আমাৰ এইটো এলেকাত আমাৰ পোহনীয়া জন্তুটো ধৰাটো ধৰিছেই তদুপৰি সৰু ল'ৰা ছোৱালী এইফালে এইটো ৰাস্তাইদি অহা যোৱা কৰে সন্ধিয়া সময়ত মানে টিউশ্যনৰ পৰা আহে বা ক'ৰবাৰ পৰা আহে দোকান পোহাৰ কৰিবলৈ আমি যাবলগীয়া হয় কিন্তু বাঘৰ এনেকুৱা উৎপাত হৈছে যে আমি মানে সন্ধিয়া হোৱাৰ লগে লগে ভিতৰত সোমাবলগীয়া অৱস্থা হৈছে ক'ৰবালৈ মানে যাবলগীয়া হ'লে বা ল'ৰা ছোৱালী অহা যোৱা কৰিবলৈ বহুত অসুবিধা সৃষ্টি হৈছে গতিকে বন বিভাগক আহ্বান জনাইছোঁ যাতে আমাৰ ইয়াত এটা পিঞ্জৰাৰ ব্যৱস্থা কৰি আমাক বাঘটো ধৰাৰ ইয়াত সুবিধা কৰি দিয়ে আমাৰ গাঁৱত দেওবিল নৱমীয়া গাঁৱত বাঘে গধূলিতে আতংক সৃষ্টি কৰিছে আমাৰে এতিয়া গৰু পোৱালি দুটা খালে আমি গৰু পুহিছোঁ দুপইচা পাম বুলি কিন্তু বাঘে আতংক কৰাৰ কাৰণে বহুত বিপদৰ সন্মুখীন হৈছোঁ আমাৰ এইখন দেওবিল নৱমীয়া গাঁৱত এটা পিঞ্জৰাৰ প্ৰয়োজন হৈছে নহ'লে বাঘে আৰু আমাৰে নহয় আৰু ওচৰ চুবুৰীয়া মানুহৰ গৰু ছাগলী বহুত দিগদাৰ হৈছে ৰাখিবৰ কাৰণে লাগে এটা আমাৰ ইয়াত পিঞ্জৰা ডাঙৰ ছাগলী ফেঞ্চিং জপিয়াই আহি পেলাই আকৌ গঁৰালটো ভাঙি মানে বাঁহৰ গঁৰাল আছিলে ঢকা মাৰি মানে বেৰ এৰুৱাই ডাঙৰ ছাগলী দাঙি গুচি গ'ল